ভাল লাগিছেনে বাৰু মোৰ পিছফালে থকা এই প্ৰাকৃতিক পৰিৱেশ ইমান ধুনীয়া হেউজিয়া পাহাৰ ইমান ধুনীয়া জুৰি ইমান ধুনীয়া নেচাৰৰ মাজত এক পৰিৱেশ ইয়াক দেখিলে মন প্ৰাণ পুলকিত হৈ পৰে আৰু চঞ্চল হৈ পৰে যেন চিৰদিন এই প্ৰকৃতিৰ বুকুতে আমি খেলি বাগি নাচি ঘূৰি ফুৰিম এনেকুৱা অনুভৱ হয় আৰু সকলো ধৰণৰ ডিপ্ৰেছন সকলো ধৰণৰ আমাৰ মানসিক অশান্তিৰ পৰা আমি যেন আঁতৰি থাকিম এই প্ৰকৃতিৰ মাজতে অনবৰতে খেলি থাকিম এনেকুৱা এক অনুভৱ হয় এনেকুৱা এক ফিল হয় আমাৰ ভিতৰত এই প্ৰকৃতিয়ে আমাক বহুত দিছে এই সেউজীয়া পাহাৰ ভৈয়াম নদী জীৱ জন্তু চৰাই চিৰিকটিৰ কলৰৱ বিভিন্ন ধৰণৰ এই প্ৰাকৃতিক পৰিৱেশ আৰু আমি এক বিনন্দীয়া আৰু এক সুখময় পৰিৱেশ আচলতে এই প্ৰকৃতিৰ বুকুত আমি যদি সময় পাৰ কৰোঁ কিন্তু আমি জীৱশ্ৰেষ্ঠ মানুহে এই প্ৰকৃতিক ধ্বংস কৰিছোঁ লাহে লাহে আমি ইমানেই অহংকাৰী হৈ পৰিছোঁ যে এই গোটেই প্ৰকৃতিখন এই গোটেই পৃথিৱীখন কেৱল আমাৰ বুলি আমি ভুল কৰিছোঁ আৰু এমূৰৰ পৰা আমি এক ধ্বংস কৰি গৈছোঁ সামান্য কয়লাৰ কাৰণে আমি বনাঞ্চল ধ্বংস কৰিছোঁ হাতী এটাক যোৱা কিছুদিন আগতে আমি দেখিবলৈ পাইছোঁ এটা হাতীক আনাৰসৰ মাজত বম দি পেলাই কেনেকুৱা ধৰণৰ অমানসিক কাৰ্য তেওঁলোকে সম্পাদন কৰিছে তো আমি মানুহে এই প্ৰকৃতিক ধ্বংস কৰিছোঁ এমূৰৰ পৰা আমি প্ৰকৃতিৰ পৰা কি পাব পাৰোঁ আমি পাহৰি গৈছোঁ কি যাদু আছে এই প্ৰকৃতিৰ মাজত সেয়াও আমি পাহৰি গৈছোঁ জীৱশ্ৰেষ্ঠ মানুহে তো ভাবিলোঁ আজি অলপমান ভিডিঅ'টো ব্যতিক্ৰমী বনাওঁ অলপ বেলেগ ধৰণৰ বনাওঁ সদায় সদায় বেমাৰৰ ওপৰত কথা নাপাতি অকণমান পজিটিভ কথা পাতোঁ আজি আৰু আমি আজি প্ৰকৃতিৰ ওপৰত অলপ কথা পাতোঁ যিহেতু যোৱাকালি ৱৰ্ল্ড এনভাইৰনমেণ্টেল ডে গৈছে প্ৰাকৃতিক দিৱস কালি পৰিৱেশ দিৱস যোৱাকালি গৈছে তো ভাবিলোঁ যে এটা ভিডিঅ' বনাওঁ য'ত আমি প্ৰকৃতিৰ কথা পাতোঁ কেৱল প্ৰকৃতিয়ে আমাক কি দিছে আমি কি পাব পাৰোঁ প্ৰকৃতিৰ পৰা সেয়া অলপ অৱলোকন কৰোঁ বন্ধু বান্ধৱীসকল মই ডাক্তৰ অঞ্জন প্ৰতীম দাস মোৰ ইউটিউব চেনেল আৰোগ্য কাম লিভ লাইফলৈ আপোনালোক পুনৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ত আৰু এটা ব্যতিক্ৰমী ভিডিঅ'ত এইখিনিত এটা কথা কৈ থওঁ যদি আমাৰ চেনেলটো নতুনকৈ চাইছে তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো দবাই দিব যাতে আমাৰ পৰা অহা প্ৰতিটো ভিডিঅ' আপোনালোকে সময়মতে চাব পাৰে আৰু এই ভিডিঅ'টো আৰু প্ৰত্যেকটো ভিডিঅ' শেষলৈকে চাব ভালদৰে চাব যাতে কথাখিনি ভালদৰে আপোনালোকে বুজিব পাৰে তো আহক আজিৰ এই ব্যতিক্ৰমী ভিডিঅ'টো আৰু ভাল লগা ভিডিঅ'টো আৰম্ভ কৰোঁ তো আহক আমাৰ এই ভিডিঅ'টোৰ সৈতে অলপ প্ৰকৃতিৰ বুকুত বিলীন হওঁ প্ৰকৃতিৰ মাজত নিজকে ৰিজুভিনেট কৰোঁ কিছুমান গৱেষণাৰ পৰা গম পোৱা গৈছে যে প্ৰকৃতিয়ে আমাৰ স্মৃতি শক্তি বৃদ্ধি কৰে প্ৰকৃতিৰ বুকুত আমি যেতিয়া বিলীন হওঁ আমি যেতিয়া অধিক সময় আমাৰ এই সেউজীয়া প্ৰকৃতিৰ মাজত আমি কটাওঁ তেতিয়া আমাৰ স্মৃতি শক্তি বৃদ্ধি পায় এক গৱেষণাত গম পোৱা গৈছে যে শিশুসকল যিসকল শিশু নিজৰ স্কুলত অহা যোৱা কৰোঁতে সদায় সেউজীয়া পোহৰ পৰ্বত ভৈয়ামৰ মাজেৰে যাব লাগে অৰ্থাৎ তেওঁলোকৰ ঘৰৰ পৰা স্কুললৈ সেই যাত্ৰা পথত ৰাস্তাটো যদি সেউজীয়াৰ মাজেৰে পাৰ হয় তেওঁলোকে যেতিয়া অহা যোৱা কৰোঁতে সদায় সেই সেউজীয়াবোৰ দেখা পায় তেতিয়া তেওঁলোকৰ স্মৃতিশক্তি সেইসকলৰ তুলনাত বৃদ্ধি পায় বা মেমৰি পাৱাৰ সেইসকলৰ তুলনাত বেছি হয় যিসকল স্কুলত অহা যোৱা কৰোঁতে সদায় চহৰৰ মাজেৰে যাব লাগে বা কম সেউজীয়া দেখা পায় বা কংক্ৰিটৰ ঘৰ আদিৰ মাজেৰে যাব লাগে তো ইয়াৰ পৰা এইটো গম পোৱা যায় যে সেউজীয়াৰ লগত নেচাৰৰ লগত যেতিয়া আমি সহবাস কৰোঁ তেওঁ এই নেচাৰেও আমাক মেমৰি পাৱাৰ বঢ়োৱাত সহায় কৰে আমাৰ স্মৃতি শক্তি বঢ়োৱাত সহায় কৰে আনকি নেচাৰে আমাক অধিক সচেতন বনায় আমি অধিক সচেতন হোৱাৰ শক্তি আমি আহৰণ কৰোঁ এই নেচাৰৰ পৰা আমি অধিক সময় যদি নেচাৰৰ লগত কটাওঁ তেতিয়া আমি অধিক সচেতন হৈ পৰোঁ লাহে লাহে এয়া নেচাৰৰ এক শক্তি আনকি কিছুমান গৱেষণাৰ পৰা এইটো গম পোৱা গৈছে যে যিসকল শিশু নেচাৰৰ মাজত ডাঙৰ দীঘল হয় সেইসকল শিশুৰ মানসিক বিকাশ ভাল হয় নেচাৰৰ মাজত বসবাস নকৰা শিশুসকলৰ তুলনাত নেচাৰৰ মাজত বসবাস কৰা বা নেচাৰৰ মাজত যিসকলে খেলি ধূলি ডাঙৰ দীঘল হয় সেইসকল শিশুৰ মেণ্টেল ডেভেলপমেণ্টটো বা বিকাশটো বেছি ভাল হয় আৰু সেইসকলৰ তুলনাত যিসকলে নেচাৰৰ লগত নাথাকে যিসকল শিশু এটেনশ্যন ডেফিচিট হাইপাৰ এক্টিভিটি ডিছঅৰ্ডাৰত ভোগে বা ADHD ৰোগত ভোগে ব্যাধিত ভোগে সেইসকল শিশুক যদি আমি বহুত সময় বা বেছিভাগ সময় যদি প্ৰকৃতিৰ বুকুত বিলীন হ'বলৈ সুযোগ দিওঁ তেতিয়া তেওঁলোকৰ এই ADHD সমস্যাটোৰ পৰা অতি সোনকালে পৰিত্ৰাণ পাবৰ কাৰণে সমৰ্থ হয় বা তেওঁলোকৰ ধ্যান শক্তি বাঢ়ে ADHD বা এটেনশ্যন ডেফিচিয়েণ্টি যিটো চিনড্ৰম ইয়াৰ ফলত কি হয় এটা শিশুৰ ধ্যান শক্তি কমি যায় মনোযোগ দিয়া শক্তি কমি যায় আৰু কনচেন্ট্ৰেশ্যন যিটো পাৱাৰ সেইটো কমি যায় যাৰ ফলত পঢ়া শুনা বা ইত্যাদি যিকোনো ধৰণৰ সেই শিশুটিৰ কাৰ্যকলাপত ব্যাঘাত জন্মাৰ দেখা যায় পৰিলক্ষিত হয় কিন্তু যদি সেই শিশুটোক আমি বেছিভাগ সময় নেচাৰৰ বুকুত প্ৰকৃতিৰ বুকুত এৰি দিওঁ তেতিয়া
সেই শিশুটোৱে সেই নেচাৰৰ লগত খেলি ধেমালি যে ডাঙৰ হয় লাহে লাহে তাৰ এই ADHD সমস্যাটো বহু পৰিমাণে লাঘৱ হয় আৰু এটা নৰ্মেল শিশুৰ দৰে সি লাহে লাহে আচৰণ কৰিবলৈ আৰম্ভ কৰে তাৰ মনোযোগ শক্তিও বাঢ়ে ধ্যান শক্তিও বাঢ়ে যদি আমি সেই শিশুটিক নেচাৰৰ মাজত ডাঙৰ দীঘল হ'বলৈ এৰি দিওঁ গতিকে এনেকুৱা ধৰণৰ বিভিন্ন শক্তি আছে নেচাৰৰ যিয়ে যাক আমি সদায় নেগলেক্ট কৰি আমি নেচাৰৰ পৰা আন কিছুমান বস্তু আহৰণ কৰাতে লাগু যিয়ে নেচাৰৰ ক্ষতি কৰে যাৰ ফলত প্ৰত্যক্ষভাৱে আমাৰো ক্ষতি হয় এই নেচাৰৰ ক্ষতিৰ ফলত এনেকুৱা ধৰণৰ এটা গৱেষণা কৰা হৈছিল এখন হস্পিটেলত এই হস্পিটেলখনত একেটা ৰোগত ভুগি থকা ৰোগীসকলক দুটা ভাগত বিভক্ত কৰা হৈছিল দুটা ভাগত বিভক্ত কৰি এটা ভাগৰ ৰোগীসকলক এনেকুৱা এটা কোঠালিত ৰখা হৈছিল যিটো কোঠালিত কোনো ধৰণৰ প্ৰকৃতিৰ লগত টাচ নাছিল অকল বন্ধ কোঠালি এটা আছিল আৰু কংক্ৰিটৰ আছিল সেই কোঠালিটো এই কোঠালিত থকা ৰোগীসকলে বাহিৰৰ পৃথিৱীখন দেখিবলৈ পোৱা নাছিল আৰু আন আধা সংখ্যক ৰোগীক যিটো কোঠালিত ৰখা হৈছিল সেই কোঠালিটো ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত আছিল ধুনীয়া কাছৰ এটা কোঠালি আছিল আৰু যিটো কোঠালিৰ পৰা পাহাৰ ভৈয়াম পৰ্বত জুৰি দেখিবলৈ পাইছিল ৰোগীসকলে লগতে বিভিন্ন চৰাই চিৰিকটিৰ মাত শুনিবলৈ পাইছিল এই গৱেষণাটোৰ পৰা দেখা গৈছিল যে যিসকল ৰোগী বন্ধ কোঠালিটোত আবদ্ধ হৈ আছিল বা ৰখা হৈছিল সেই ৰোগীসকলৰ তুলনাত যিটো কোঠালিত প্ৰাকৃতিক পৰিৱেশৰ মাজত ৰোগীসকলক ৰখা হৈছিল সেই কোঠালিটোৰ ৰোগীসকল অতি সোনকালে আৰোগ্য লাভ কৰিছিল আৰু তেওঁলোক সেই কোঠালিটোত থকা সময়খিনিত বিভিন্ন ধৰণৰ বিষৰ পৰা তেওঁলোক পৰিত্ৰাণ পাইছিল অনুভৱ কম কৰিছিল বিষসমূহ এই প্ৰকৃতিৰ লগত এটাচত থকা কোঠাটোৰ ৰোগীসকল বন্ধ কোঠাটোত থকা ৰোগীসকলৰ তুলনাত ইয়াৰ পৰা এইটো বুজা যায় যে প্ৰকৃতিৰ বুকুত যেতিয়া আমি থাকোঁ প্ৰকৃতিয়ে নেচাৰেলি আমাৰ ৰোগসমূহৰ পৰা আমাক আৰোগ্য কৰাত সহায় কৰে আৰু বিষৰ পৰা আমাক উপশম দিয়ে এই প্ৰাকৃতিক নৈসৰ্গতাই এই প্ৰাকৃতিক নৈসৰ্গতাৰ যি এক দৃশ্য এই দৃশ্যই আমাক নিৰোগী কৰাত সহজে নিৰোগী কৰাত সুবিধা কৰি দিয়ে আৰু আমি অতি সোনকালে আৰোগ্য লাভ কৰোঁ বিভিন্ন ধৰণৰ ৰোগৰ পৰা যদিহে আমি প্ৰকৃতিৰ বুকুত বাস কৰোঁ গতিকে আজিৰ পৰা এই প্ৰকৃতিক ধ্বংস কৰা যি লীলা আমাৰ এই মানৱ সভ্যতা তাক আমি পৰিত্যাগ কৰা উচিত যদিহে আমি এক উজ্জ্বল ভৱিষ্যত আমাৰ মানৱ সভ্যতাৰ বিচাৰিছোঁ fMRI ষ্টাডি বুলি এটা ষ্টাডি কৰা হৈছিল আন কিছুমান লোকৰ ওপৰত এই ষ্টাডিটোৰ দ্বাৰা মগজুৰ এক্টিভিটিৰ মেজাৰ লোৱা হৈছিল মগজুৰ এক্টিভিটিৰ যিটো মেজাৰমেণ্ট সেইটো লোৱা হৈছিল জোখা হৈছিল মগজুৰ এক্টিভিটি এই fMRI ষ্টাডিটোৰ পৰা ইয়াত কি কৰা হৈছিল ৰোগীসকলক প্ৰথমে fMRI কৰাৰ আগত ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত ৰখা হৈছিল বা ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ কিছুমান ফটো দেখুওৱা হৈছিল ৰোগীসকলক তাৰ পিছত fMRI কৰা হৈছিল আৰু fMRI কৰাৰ পিছত সেই ৰোগীসকলৰ মগজুৰ যিটো এক্টিভিটি জোখা হৈছিল সেই এক্টিভিটিত মেজাৰত গম পোৱা গৈছিল যে তেওঁলোকৰ সেই যেতিয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত তেওঁলোকক ৰখা হৈছিল সেই সময়খিনিত তেওঁলোকৰ বিভিন্ন ধৰণৰ ভাল পোৱা আৰু কম ষ্ট্ৰেছ মানসিক কোনো ধৰণৰ মানসিক চাপ নথকা কিছুমান এক্টিভিটি বা কিছুমান এনালাইচিছ পোহৰলৈ আহিছিল তেওঁলোকৰ মগজু সেই সময়খিনিত একেবাৰে ৰিলাক্স হৈ আছিল আৰু ধুনীয়াকৈ কাম কৰিছিল বিভিন্ন ধৰণৰ ক্ৰিয়েটিভমূলক চিন্তাধাৰাৰে পৰিপুষ্ট হৈ আছিল সেই সময়খিনিত তেওঁৰ মগজু কিন্তু সেই একেখিনি ৰোগীকে যেতিয়া পুনৰ fMRI কৰা হৈছিল আৰু নেক্সটবাৰ fMRI কৰাৰ সময়ত যেতিয়া তেওঁলোকক বিভিন্ন চহৰ নগৰৰ ফটো দেখুওৱা হৈছিল বা ভিডিঅ' দেখুওৱা হৈছিল তাৰপিছত যেতিয়া fMRI কৰা হৈছিল তেতিয়া তেওঁলোকৰ মগজুৰ যি এক্টিভিটি দেখা হৈছিল সেই এক্টিভিটিৰ মাজত যিবোৰ এনালাইচিছ ওলাইছিল সেই এনালাইচিছবোৰত আছিল ভয় বিভিন্ন ধৰণৰ ষ্ট্ৰেছ আৰু চিন্তাৰ ৰেখা তো ইয়াৰ পৰা এইটোৱে বুজা যায় যে যিমানেই আমি প্ৰকৃতিৰ বুকুত থাকোঁ আমাৰ মগজুৱে সিমান ক্ৰিয়েটিভমূলক চিন্তাধাৰা উৎপত্তি কৰে আমাৰ মগজু সিমান শান্ত হৈ থাকে আমাৰ মগজু সিমান বিভিন্ন ধৰণৰ পজিটিভমূলক চিন্তাধাৰাৰে আবৃত হৈ থাকে কিন্তু যেতিয়াই আমি কংক্ৰিট বা বিভিন্ন চহৰ নগৰৰ পৰিৱেশৰ মাজত আহোঁ তেতিয়া আমাৰ চিন্তা বেছি হয় আমাৰ বিভিন্ন ধৰণৰ ভয় বেছি হয় আৰু ক্ৰিয়েটিভমূলক যিবোৰ আমাৰ চিন্তাধাৰা সেয়া সম্পূৰ্ণৰূপে লোপ পায় গতিকে ইয়াৰ পৰা এইটো বুজা যায় যে প্ৰকৃতিয়ে আমাক ক্ৰিয়েটিভ বনোৱাটো সহায় কৰে আমাৰ চিন্তাধাৰা বহু পৰিমাণে শান্ত কৰি ৰাখে বহু পৰিমাণে প্ৰেম বা ভাল পোৱাৰ প্ৰতি আমাৰ চিন্তাধাৰা আকৰ্ষিত কৰে যে প্ৰকৃতিয়ে গতিকে প্ৰকৃতিৰ বুকুত নাথাকি আমি মানৱ সভ্যতা কংক্ৰিটৰ ফালে ধাৱমান হৈছোঁ আমি পাহৰি গৈছোঁ প্ৰকৃতিয়ে আমাক কি দিছে সেইবোৰ আমি নেগলেক্ট কৰি পেলাই ধ্বংস কৰি পেলাই আমি কংক্ৰিট বিচাৰি গৈছোঁ কিন্তু ইয়াৰ ফলত আমাৰ ভৱিষ্যত কি হ'ব আমি সেয়া মুঠেই কল্পনা কৰিব পৰা নাই বা আমি কৰা নাই ইচ্ছাও কৰা নাই কল্পনা কৰিবলৈ যাৰ ফলত আমি এতিয়াও
কৰোনা ভাইৰাছৰ এই মহামাৰীত যুঁজি আছোঁ এতিয়াও আমি ওলাই আহিব পৰা নাই প্ৰকৃতিৰ এই ধ্বংস লীলাৰ পৰা কাৰণ আমি প্ৰকৃতিক কেতিয়াও জানিবলৈ আৰু চিনিবলৈ চেষ্টাই কৰা নাই এই মুহূৰ্তত আমি ইমিউন সিস্টেম কেনেকৈ আমাৰ বঢ়াব পাৰি আমি সকলোৱে তাৰ ওপৰতে ধ্যান দি আছোঁ কাৰণ নভেল কৰোনা ভাইৰাছৰ পৰা আমি বাচি থাকিবলৈ কোভিড-19 ৰোগৰ পৰা বাচি থাকিবলৈ আমাক ইমিউন সিস্টেম আমি ইনক্ৰিজ কৰিব লাগিব বৃদ্ধি কৰিব লাগিব আমি সকলোৱে সেই কথাটো জানিছোঁ এক গৱেষণাৰ পৰা গম পোৱা গৈছে যে প্ৰকৃতিৰ বুকুত আমি যিমানে সময় পাৰ কৰোঁ অধিক সময় যিসকল লোকে প্ৰকৃতিৰ বুকুত পাৰ কৰে তেওঁলোকৰ ইমিউন সিস্টেম আন লোকসকলৰ তুলনাত অধিক যিকোনো ৰোগৰ লগত যুঁজিবলৈ বা যুদ্ধ কৰিবলৈ যি ইমিউন সিস্টেমৰ আমাক প্ৰয়োজন সেই ইমিউন সিস্টেম সেইসকল লোকৰহে অধিক যিসকল লোক অতি বেছি সময় প্ৰকৃতিৰ বুকুত বিচৰণ কৰে প্ৰকৃতিৰ লগত থাকে গতিকে আমি প্ৰকৃতিৰ লগত থকাৰ অভ্যাস গঢ়িব লাগিব না কি প্ৰকৃতি আমি ধ্বংস কৰিব লাগিব আন এক গৱেষণা কৰা হৈছিল বিভিন্ন লোকৰ ওপৰত সেই গৱেষণাৰ পৰাও গম পোৱা গৈছে যে যিসকল লোক ডিপ্ৰেছনত ভুগি আছে সেইসকল লোকক যদি আমি এটা নিৰ্দিষ্ট সময়ৰ মূৰে নেচাৰেল ভিউৰ লগত যদি আমি সংস্পৰ্শত ৰাখোঁ নেচাৰেল ভিউৰ লগত টাচত ৰাখোঁ প্ৰকৃতিৰ লগত যদি টাচত ৰাখোঁ সেই লোকসকলক তেতিয়া তেওঁলোকৰ ডিপ্ৰেছন বহু পৰিমাণে লাঘৱ হয় আৰু লাহে লাহে ডিপ্ৰেছনৰ পৰা হাত সাৰি থাকিব পাৰে গতিকে আমি ডিপ্ৰেছনত ভুগি থকা লোকসকলক বিভিন্ন ধৰণৰ এণ্টি ডিপ্ৰেছনৰ ঔষধ মেডিকেশ্যন কৰাতকৈ যদি তেওঁলোকক নেচাৰৰ মাজত যদি আমি লৈ যাওঁ নেচাৰৰ মাজত যদি ৰাখোঁ নেচাৰৰ মাজত যদি মেডিটেশ্যন কৰিবলৈ তেওঁলোকক শিকাওঁ বিভিন্ন ধৰণৰ য়োগা আদি কৰিবলৈ যদি শিকাওঁ নেচাৰৰ মাজত তেতিয়া নিশ্চয় প্ৰাকৃতিকভাৱে তেওঁ ডিপ্ৰেছন কমি যাব ই এক গৱেষণাৰ পৰা গম পোৱা গৈছে প্ৰকৃতিয়ে বায়ু প্ৰদূষণ কমায় শব্দ প্ৰদূষণ কমায় আৰু কি নকৰে আমাৰ কাৰণে প্ৰকৃতিয়ে কিন্তু আমি মানৱ সভ্যতাই এই প্ৰকৃতিকে সদায় নেগলেক্ট কৰি আহিছোঁ তুচ্ছ কৰি আহি পেলাই আমি আমাৰ ইচ্ছাবোৰ পূৰণ কৰিছোঁ প্ৰকৃতিক ধ্বংস কৰি পেলাই আৰু এক কথা আমি যদি দৈনিক 10ৰ পৰা 20 মিনিট সময় আমাৰ চৌপাশে থকা সেউজীয়াৰ মাজত খোজ কাঢ়োঁ বিভিন্ন পাহাৰ ভৈয়ামৰ মাজত বা প্ৰকৃতিৰ মাজত যদি আমি 10 মিনিট মৰ্ণিং ৱাক কৰোঁ বা সময় যদি আমি পাৰ কৰোঁ তেতিয়াও আমাৰ কি হয় মগজুৰ কৰ্টিচল হৰমন ডিক্ৰিজত সহায় কৰে এই কৰ্টিচল হৰমনে আমাৰ মানসিক ষ্ট্ৰেছ বঢ়োৱাত সহায় কৰে আৰু এই কৰ্টিচল হৰমন যিমানে বৃদ্ধি পায় সিমানে আমাৰ হাৰ্ট ৰেট বাঢ়ে আৰু ব্লাড প্ৰেছাৰো বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে গতিকে যদি আমি প্ৰকৃতিৰ বুকুত সময় কটাওঁ তেতিয়া এই কৰ্টিচল হৰমনৰ লেভেলটো নৰ্মেল হৈ থাকে যাৰ ফলত আমাৰ হাৰ্ট ৰেট আৰু ব্লাড প্ৰেছাৰো নৰ্মেল হৈ থাকে আৰু বিভিন্ন ধৰণৰ ৰোগৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ গতিকে আমি বুজি পালোঁ যে এই ভিডিঅ'টোৰ যিখিনি আমি গৱেষণাৰ কথা আপোনালোকক ক'লোঁ ইয়াৰ পৰা আমি জানিবলৈ পালোঁ যে প্ৰকৃতিয়ে আমাক কি দি আছে আৰু আমি প্ৰকৃতিৰ লগত কি কৰি আছোঁ প্ৰকৃতিয়ে আমাক যিমান পাৰে সিমান বচাবলৈ এই আমাৰ পৃথিৱীখনৰ বয়স বঢ়াবলৈ প্ৰকৃতিয়ে যিমান পাৰে সিমান নিজেই চেষ্টা কৰি আছে আৰু ইচ্ছা কৰি আছে যাতে আমি এই পৃথিৱীত বাচি থাকিব পাৰোঁ জীয়াই থাকিব পাৰোঁ কিন্তু আমি মানুহে চকুত এখন কলা কাপোৰ বান্ধি লৈ সদায় ঘূৰি ফুৰোঁ অহংকাৰৰ এখন কলা কাপোৰ যিয়ে আমাক জীৱশ্ৰেষ্ঠ বুলি কয় আৰু আমি জীৱশ্ৰেষ্ঠই বিভিন্ন ধৰণৰ কৰ্মকাণ্ড কৰি পেলাই প্ৰকৃতিক দৈনিক ধ্বংস কৰি আহিছোঁ এইটো নাভাবি যে প্ৰকৃতিয়ে আমাক কি দিছে আৰু আমি যে ৰেচিপ্ৰকেল এই প্ৰকৃতিৰ লগত প্ৰকৃতি আৰু আমি ৰেচিপ্ৰকেল প্ৰকৃতি থাকিলেহে আমি থাকিম সেই কথাটো আমি পাহৰি পেলাই প্ৰকৃতি নোহোৱা কৰি আনিছোঁ লাহে সেউজীয়া নোহোৱা কৰি আনিছোঁ লাহে যাৰ ফলত আমাৰো জীৱন বয়স এই পৃথিৱীৰ কমি আহি আছে গতিকে এতিয়াও দেৰি হোৱা নাই আমি এতিয়াও ভবা উচিত আমি প্ৰকৃতি কেনেকৈ বচাব পাৰোঁ যাতে আমি বাচি থাকোঁ এই পৃথিৱীখনত এনভাইৰনমেণ্টেল ডে আমি প্ৰতি বছৰে পালন কৰি আহিছোঁ কিন্তু এটা দিন প্ৰকৃতিৰ কাৰণে পালন কৰাতকৈ সদায় পালন কৰক প্ৰকৃতিৰ কাৰণে সদায় এনেকুৱা য'ত প্ৰকৃতি ধ্বংস হৈছে য'ত মানুহে বনাঞ্চল ধ্বংস কৰিছে তাত সদায় গৈ পেলাই এদিন মাত্ৰ তাৰ প্ৰতিবাদ নকৰক সদায় প্ৰতিবাদ কৰক ক'ৰবাত গছ কটা দেখা পাইছে তাত গৈ প্ৰতিবাদ কৰক ক'ৰবাত জীৱ জন্তুৰ ওপৰত অত্যাচাৰ চলিছে তাত গৈ প্ৰতিবাদ কৰক প্ৰকৃতিৰ বিৰুদ্ধে মাত মাতক প্ৰকৃতিৰ অত্যাচাৰৰ বিৰুদ্ধে মাত মাতক তেতিয়াহে আমি বাচি থাকিব পাৰিম প্ৰকৃতি জীয়াই থাকিলেহে আমি জীয়াই থাকিব পাৰিম গতিকে আশা কৰোঁ আজিৰ ভিডিঅ'টো ভাল লাগিল অলপ কিছু ডিফাৰেণ্ট ভিডিঅ' বনাবলৈ চেষ্টা কৰিছিলোঁ আজি বেমাৰৰ পৰা আঁতৰি পেলাই তো যদি ভিডিঅ'টো ভাল লাগিল নিশ্চয় লাইক কৰিব কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো যদি নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষৰ বেল আইকনটো দবাই দিব আৰু চেনেলটোৰ লিংক আপোনাৰ ফেমিলি মেম্বাৰ আৰু পৰিয়ালবৰ্গৰ মাজত বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই এনেকুৱা ভিডিঅ'সমূহ সময়মতে পাব পাৰে আজিলৈ আহোঁ ধন্যবাদ